প্ৰিয় শ্ৰোতা বন্ধু, আপোনালোকলৈ বুলি আগবঢ়াইছোঁ ডক্টৰ হিমা কাশ্যপৰ গল্প সংকলন হৃদয়ৰ জুইফুলৰ ধাৰাবাহিক পাঠ, যিখন গ্ৰন্থৰ বাবে তেখেতে 2021 বৰ্ষত লাভ কৰিছিল অসম চৰকাৰৰ লেখক সম্বৰ্ধনা। এয়া সংকলনখনৰ প্ৰথমটি গল্প হৃদয়ৰ জুইফুল। আজি সিহঁতৰ বিয়াৰ 3 সপ্তাহ পাৰ হ'ল। এটা বেংকৰ কোনো এটা শাখাত অনিন্দই চাকৰি কৰে। সেইবাবেই অপৰাৰ নতুন ঠিকনা হৈ পৰিছে পাহাৰৰ কুঁৱলী আৱৰা এই ঠাইখন। আগতে বেডৰুমটো এটা সাধাৰণ কটেজহে আছিল অনিন্দৰ বাবে। এতিয়া অপৰা অহাৰ পাছত এই ঘৰৰ নক্সা বহু পৰিমাণে সলনি হৈ গৈছে। বস্তু থোৱা স্থান সলনি হৈছে, ৰঙীন পৰ্দা লাগিছে, কোঠাৰ বাহিৰত লাগিছে কাৰ্পেট। এই কটেজটোৱে আজি অপৰাৰ হাতৰ স্পৰ্শ পাইছে। ইয়াৰ ভিতৰতে এদিন পুৱা সিহঁতৰ ৰন্ধা বঢ়া কৰা মানুহটো অহা নাছিল। অপৰাই পাকঘৰত সোমাই বহুত ভাবি চিন্তি গেছটো জ্বলাইছিল। কিবা যেন অলপ নাৰ্ভাছো লাগিছিল ৰান্ধিবলৈ গৈ। আগতে নিজৰ ঘৰত বহুবাৰেই ৰান্ধিছে, কিন্তু আজিতো বেলেগ পৰিস্থিতি। আজি এজন নতুন মানুহৰ বাবে ৰান্ধিবলৈ গৈছে। তেওঁ কিমান জলকীয়া খায়, কিমান নিমখ খায়, সেয়াতো অপৰাই নাজানে। এইবোৰ ভাবি ভাবিয়েই টেবুলত খাদ্য সম্ভাৰ সজাই গৈছিল তাই। অনিন্দই অফিচৰ বাবে ৰেডি হৈ ডাইনিং ৰুমলৈ আহিয়ে অবাক। তুমি আকৌ ৰান্ধিবলৈ কিয় গ'লা? মই ভাবিছিলোঁ কেণ্টিনতে খাই ল'ম আৰু তোমাৰ বাবে হোটেলৰ পৰা কিবা এটা অৰ্ডাৰ কৰি দিম। কথাষাৰ শুনি অপৰাই হাঁহি হাঁহি ক'লে, নাই, মইতো আগতেও ঘৰত ৰান্ধো। তাইৰ কথাষাৰ শেষ হোৱাৰ আগতেই অনিন্দই এগৰা ভাত খাই একেবাৰে নীৰৱ হৈ পৰিল। অবাক দৃষ্টিৰে তাইৰ ফালে চালে। কি হৈছে? অপৰাই অলপ বিব্ৰত হৈয়ে প্ৰশ্ন কৰিলে। খুব বেয়া হৈছে নেকি বাৰু খাবলৈ? অনিন্দই অপৰাৰ ফালে এপলক দৃষ্টিৰে চাই উত্তৰ দিলে, নাই, বহুত ভাল হৈছে। তুমি ইমান ভাল ৰান্ধিব পাৰা, সঁচাকৈয়ে মই ছাৰপ্ৰাইজ। মই এটা ৰিকুৱেষ্ট কৰিলে তুমি ৰাখিবানে প্লিজ? তুমি আজিৰ পৰা সদায় ৰন্ধা কৰা না, মানে এখন আঞ্জা হ'লেই হ'ব, বেছি একো দৰকাৰ নাই। তাৰ কথা শুনি অপৰাকো এমুকুৰা হাঁহি চুই গ'ল। বেছ উৎসাহেৰে উত্তৰ দিলে তাই, ইয়াত আকৌ ৰিকুৱেষ্ট কৰাৰ কি কথা আছে? মইতো গোটেই দিনটো অকলেই থাকোঁ। ৰন্ধা বঢ়া কৰিলে বৰং সময়ো ভালকৈ যাব। এইবোৰৰ পাছত সেইদিনা এটা অদ্ভুত আনন্দ লাগিছিল তাইৰ মনত। অনিন্দৰ কথাবোৰ ভাবিয়েই এটা হাঁহি ওলাই আহিছিল দুই ওঠৰ মাজেৰে। তাই হয়তো নিজেও বিচাৰিছিল যে অনিন্দই তাইৰ ৰন্ধা খাদ্য খাই প্ৰশংসা কৰক। এই প্ৰশ্নটোৱে মনলৈ বাৰে বাৰে আহি ভিৰ কৰিছিল অপৰাক, কিন্তু কোনো উত্তৰ বিচাৰি পোৱা নাছিল। কিছুদিন পাছত আৰু এটা ঘটনাই অপৰাক অবাক কৰি দিছিল। অনিন্দই আবেলি অফিচৰ পৰা আহোঁতে হাতত লৈ আহিছিল অনুৰাধা শৰ্মা পূজাৰীৰ 4খন কিতাপ। কি হ'ল কথাটো? অনিন্দইতো এইকেইদিনে ইংৰাজী লেখকৰ কিতাপৰ বাহিৰে অন্য কোনো কিতাপ হাতত লোৱা দেখা নাই অপৰাই। তেনেহ'লে হঠাৎ আজি একেবাৰে অনুৰাধা শৰ্মা পূজাৰীৰ কিতাপ কিয়? এইবোৰ কথাই ভাবিছিল বেলকনিত থিয় হৈ। সন্মুখত ৰৈ থকা একাকী পাহাৰবোৰলৈ চাই তাই সময় অতিবাহিত কৰিছিল। আৰু তেতিয়াই অনিন্দই নিজেই আহি উত্তৰটো দি দিলে অপৰাক। কিতাপবোৰ তাইৰ হাতত দি ক'লে, এয়া লোৱা, তোমাৰ বাবেই আনিছোঁ। অনুৰাধা শৰ্মা পূজাৰীটো তোমাৰ ফেভৰেট ৰাইটাৰ। গোটেই দিনটো অকলে থকা নহয়, এতিয়া এই কিতাপবোৰ পঢ়িবা, ভাল লাগিব। এইবোৰ শুনি তাই অবাক। তুমি কেনেকৈ জানিলা যে অনুৰাধা শৰ্মা পূজাৰী মোৰ ফেভৰেট ৰাইটাৰ? মইতো কোৱা নাই কেতিয়াও। তাইৰ চকুত তেতিয়া অবাক দৃষ্টি। তোমাৰ ঘৰৰ কিতাপৰ টেবুলত দেখিছিলোঁ তেওঁৰ বহুকেইখন কিতাপ। ইয়াৰ পাছত অপৰা সঁচাকৈয়ে মৌন। মাথো এপলক দৃষ্টিৰে অনিন্দৰ ফালে চাই আছিল কিছুপৰ। কিতাপবোৰ হাতত লৈ তাইৰ যেন এটা অন্য ধৰণৰ অনুভূতি আহিছে মনলৈ, যিটো ইয়াৰ আগতে কেতিয়াও পোৱা নাছিল। হঠাতে তাইৰ মনত পৰিল 5 বছৰৰ প্ৰেমত অৰুণেতো কেতিয়াও নাজানিছিল অপৰাৰ প্ৰিয় লেখক কোন, তাই কি ভাল পায়, কি বেয়া পায়। মাত্ৰ এই 1.5 মাহত ইমান কম কথাৰ মাজতো অনিন্দই সেইটো কথা ইমান সহজে কেনেকৈ বুজি পালে?